আপোনালোক সকলোকে প্ৰণৱ ব্লগ ইউটিউব চেনেলটোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি ৰাতিপুৱা মই প্ৰাতঃ ভ্ৰমণলৈ বুলি নৈ পাৰৰ ফালে ফুৰিবলৈ গৈছিলোঁ আৰু গৈয়েই দেখিলোঁ যে নৈ পাৰখন ইমান ধুনীয়া হৈ আছে আৰু নিৰল নিস্তব্ধ অৱস্থাত, মানে যান্ত্ৰিকতাৰ কোনো শব্দ নাই আৰু তেনেকুৱা এটা অৱস্থাত নৈখনৰ পানীখিনি কুলু কুলু শব্দৰে অহৰহ বৈ আছে, যেন কাৰোৱে অপেক্ষা কৰা নাই। আচলতে মই কেতিয়াও কল্পনাই কৰা নাছিলোঁ যে ইমান এটা ধুনীয়া সুন্দৰ পৰিৱেশ মই দেখিবলৈ পাম। আৰু আপোনালোকে চাই লওক ভিডিঅ'টো, আপোনালোকে দেখি আছে ভিডিঅ'টো, ইমান এটা ধুনীয়া পৰিৱেশ। এই পৰিৱেশটোনো মই ভিডিঅ' নবনাকৈ কেনেকৈ এৰি আহোঁ, গতিকে সেইকাৰণে মই ভাবিলোঁ এটা ভিডিঅ'ই বনাওঁ। এয়া আপোনালোকে দেখি আছে ভিডিঅ'টোত পানীবিলাক কিমান পৰিষ্কাৰ আৰু কি ধুনীয়াকৈ বৈ আছে। আৰু সেইফালে আছে চুইচ গেটটো। চুইচ গেটৰ ওচৰতে এখন পকী দলং আছে, মানে মানুহ অহা যোৱা কৰাৰ কাৰণে দিছে। আৰু আগতে এখন লোহাৰ দলং আছিলে, লোহাৰখন মানে ইমান ঠিক নহয়, যান বাহন অহা যোৱা কৰাৰ কাৰণে অলপ অসুবিধা হয়, সেইকাৰণে নতুনকৈ এখন মানে পকী দলং বনাই দিছে। আৰু এইফালে চাই লওক কি ধুনীয়াকৈ বৈ আছে কুলু কুলু শব্দৰে। আৰু পাৰৰ ভিউজবিলাক চাই লওক আপোনালোকে, চিনেৰীটো। আৰু এয়া চাওক, মই দেখুৱাই আছোঁ যিমানখিনি সম্ভৱ, এবাৰ ভালদৰে চাই লওক। ইমান ধুনীয়া এটা পৰিৱেশ। আৰু এইটো হৈছে মানে ইয়াতে চকীদাৰ থাকে, মানে গেটটো ৰখীয়া। আৰু সেইখন হৈছে পকী দলংখন। মই পকী দলংখন আপোনালোকক দেখুৱাম, অলপ পিছত দেখুৱাম, মানে আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকক। আৰু সেইডাল হয়তো ডাঙৰ গছডাল দেখিছে, সেইডাল হ'ল কৃষ্ণচূড়া গছ, এতিয়া ফুলা নাই বৰ্তমান। আৰু সেয়া দেখিছে আপোনালোকে স্কুলত যাই আছে, মানে 6:30মান বাজিছে আৰু সেই দলংখনৰে গৈছে, পকী দলংখনৰ ওপৰেৰে চাই থাকক। সেইফালে যায় আপোনাৰ শান্তিপুৰ ৰাস্তা, আৰু ইফালে উত্তৰ ছাইডে গ'লে আপোনাৰ বামুণীগাঁও পায়, বামুণীগাঁও চক 1 কিলোমিটাৰ দূৰত্ব হৈ পেলাই আপোনালোকে আহিব পাৰিব। আগত দেখি থকা ঘৰটো সেইটো এটা হৈছে ৰেষ্টুৰেণ্ট, এইটো বামুণীগাঁও শান্তিপুৰ ৰ'ড হয়। আৰু এইটো হৈছে নামখাটিৰাত যোৱা ৰ'ড। এই ৰাস্তাটো নামখাটিৰাত যাব পাৰি। আৰু ইফালে যে দেখিছে সেইটো আছে আমাৰ পকী দলং, যিটো আমাৰ খেতি পথাৰৰ কাৰণে উপযোগী হোৱাকৈ পানী মানে প্ৰচাৰ কৰে। আৰু কালি দেখিছে ভিউজটো কেনেকুৱা হৈছে আপোনালোকে গমেই পাব, ইমান ধুনীয়া এটা পৰিৱেশ। আৰু মই অলপ আগতে আপোনালোকক কৈছিলোঁ যে পকী দলংখন দেখুৱাম অহা যোৱা কৰাৰ কাৰণে। এয়া দেখিছে আপোনালোকে, এয়া হৈছে পকী দলংখন পাৰ হৈ পেলাই মানে সিফালে শান্তিপুৰ যোৱা ৰ'ডটোৰ মানে অৱস্থা, আৰু কি ধুনীয়া। মই আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো। এইটো হৈছে কৃষ্ণচূড়া গছডাল, আৰু এইটো হৈছে চুইচ গেটটো। প্ৰথমতে লোহাৰে আছিলে, অলপ অহা যোৱা কৰা সুবিধা হোৱাৰ কাৰণে মানে এইফালে পকী দলংখন বনাই দিছে। আৰু এইটো হৈছে দংটো, পকী দং, কি ধুনীয়া, খেতি পথাৰত পানী যোৱাৰ কাৰণে। এয়া আপোনালোকে চাই লওক। মই এতিয়া মানে লোহাৰ যিটো মানে গেট আছে, সেইটো গেটৰ ওপৰেদি যাম, দলংখনৰ ওপৰেদি। এয়া আপুনি চাই লওক, গেটখন এতিয়া বৰ্তমান দাঙি থৈছে। আৰু এয়া আপোনালোকে চাই লওক, গেটটোৰ ওপৰৰ ফালে চাই লওক, চুইচ গেটটোৰ ওপৰৰ ফালে। আৰু ইফালে নদীত পানী বৈ আছে, গেটটো যিহেতুকে খুলি দিছে সেইকাৰণে পানী জমা হোৱা নাই। আৰু মই গেটটোৰ ইফালে নদীটোৰ ওপৰৰ ফালে দেখাই দিম, মই অলপ পিছত ভিডিঅ'টো দেখাম, আপোনালোকে দেখিব কিমান ধুনীয়া দেখিবলৈ, পানী বৈ আছে। এয়া দেখিছে, এইবাৰ মই দলংখনৰ ওপৰতে গৈছোঁ, মানে চুইচ গেটৰ যিখন মানে পুৰণি দলং আছিলে সেইখনতে গৈ আছোঁ। এয়া আপোনালোকে চাই লওক, এইখন হৈছে আগৰ পুৰণা দলংখন। এইখন দলঙৰে আচলতে চাইকেলহে অহা যোৱা কৰিব পাৰে, চাইকেল আৰু মানুহ, সেইকাৰণে পকী দলংখন আৰু ইফালেদি মানে গাড়ী মটৰ অহা যোৱা কৰাৰ সুবিধা হোৱাৰ কাৰণে পকী দলংখন পিছদি বনাই দিছে। ইফালে যদিকে গাড়ী মটৰ আনিব অলপ অসুবিধা হয়, বাইক চাইক আহিবলৈ অসুবিধা হয়, এটা টাৰ্ণিং আছে, টাৰ্ণিংটোৰ কাৰণে অসুবিধা হয়। এয়া দেখিছে আপোনালোকে ভিডিঅ'টো, এইটো হৈছে মানে চাবি। আৰু এইবাৰ মই ভিডিঅ'টোৰ একেবাৰে শেষত আপোনালোকক দেখুৱাবলৈ লৈছোঁ যে বাৰিষা কালত আচলতে ডিমালিমিটোত কিমান পানী হয়। আৰু আপোনালোকে দেখিছে বাৰিষা কালতে বনাই থোৱা এটা ভিডিঅ' আছিলে, মানে সেইটো আপোনালোকক দেখুৱাইছোঁ। আৰু
ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কমেণ্ট ছেকশ্যনত গৈ আপোনালোকৰ মতামতসমূহ দিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত মই আৰু আপোনালোকক অলপ বস্তু দেখাম যেতিয়া এই বাৰিষাৰ পেটটো পেলাই দিয়ে মানে যেতিয়া খেতিপথাৰৰ যিটো মানে পকী ডঙেদি পানী যায় সেইখিনি দেখুৱাম আপোনালোকক। এয়া মাছ ধৰি আছে। এয়া চাওক আপোনালোকে জুন জুলাই মাহত পকী ডংটোৰে গৈ থকা পানী মানে কেনেকুৱাকৈ গৈ আছে আৰু এইফালে ছাইডৰ দেখোন চাওক কিমান ধুনীয়া সেউজীয়া গ্ৰীণ প্ৰাকৃতিক পৰিৱেশ। এয়া আপোনালোকে দেখিছে মই খোজকাঢ়ি গৈ আছিলোঁ আৰু তেতিয়াই বনাই থোৱা এটা ভিডিঅ' শেষৰ ফালে আপোনালোকক দেখুৱাইছোঁ। চাই লওক খেতিপথাৰত পানী গৈছে আৰু খেতিপথাৰবিলাক কিমান ধুনীয়া সেউজীয়া হৈ আছে। গতিকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।